আছে 1,30,000 টকা আহিব এখনত মাত্ৰ 1,30,000 টকা আৰু অন টেবুল কিবা এটা নেগোচিয়েচন কৰাই দিম বাৰু গুৱাহাটীৰ সব ডিলাৰ ট্ৰাই কৰক একবাৰ আৰু জেএছ মটৰছত আহক আপোনাৰ এখন এসএক্স অপচনেল পুশ বটন আৰু এএমটি যেটি সম্পৰ্কটো মোৰ মানে পুৰণা মানে একদম ঘৰৰ নিজৰ দৰে হৈ গৈছে তো আপোনাৰ ভিডিঅ' চাই আহিলে ডেফিনেটলি আৰু অলপ মই যিমান পাৰো মই নেগোচিয়েচন আপোনাৰ কাস্টমাৰখিনিক মানে হেপি কৰাৰ কাৰণে হয় মাত্ৰ 23,000 ৰানিং দাদা 21 ৰ মডেল হয় লেডিজৰ নামত আছে অনলাইন মাৰি চালে গম পাব না যদি XUV 500 ব্ল্যাক কালাৰত বিচাৰি আছিলে জেএছ মটৰছত আপোনালোকে আহক তো গাইস আজি আইছো জেএছ মটৰছত নতুন ষ্টক লৈ বহু দিনৰ মূৰত দাদাও মুম্বাইত গৈছিলে ফাইনালি আহিছে তো দাদা কেনেকুৱা লাগিলে ঘূৰি প্ৰথমতে আমি ভিউয়াৰছক জনাব বিচাৰিম ভাল লাগিলে মোটামুটি এক মাহৰ মূৰত আজি আপোনাৰ চেনেলত আৰু এটা ভিডিঅ' লৈ পেলাই হয় বহুত দিনৰ মূৰত বহুত মিছ কৰি আছিলো তো সেইকাৰণে কালি আহিয়ে আমি আলোচনা কৰিলো যে ভিডিঅ' এটা বনাব লাগে মানুহখিনিও ফোন কৰি আছে নতুন ষ্টক কি আহিছে তো সেইখিনি আপডেট দিয়াৰ কাৰণে আজি ধৰক ভিডিঅ'টো মানে বনাই দিম ওকে ভিডিঅ'টো বনাই দিম দাদাৰ সৈতে মিলি একেবাৰে কম ৰেটত লাগিব আজি কিমান টকাৰ সব দিম আজি তাৰমানে এতিয়া এই গেপছটোত এক মাহৰ ভিতৰত ঠিক আছে মোটামুটি আমাৰ কালেকশ্যন বহুতখিনি চেঞ্জ হৈছে ঠিক আছে অলপ কিছু আমি খাদ্য অনুসৰি প্ৰিমিয়াম গাড়ীও ৰাখিব চেষ্টা কৰিছো আৰু একদম নৰ্মেল গাড়ীও ৰাখিছো যাতে সকলো কাষ্টমাৰে গাড়ী এখনৰ সপোন এটা যিটো থাকে ল'ম বুলি পেলাই সেইটো যাতে পূৰণ কৰিব পাৰে গতিকে দেৰি নকৰো বহুত ৰ'দ দি আছে গৰম দি আছে বৰষুণ দিলেও ৰ'দ দিলেও কিন্তু আপোনালোকে জেটি সম্পৰ্ক ইউটিউব চেনেলত ভিডিঅ' পাইয়ে থাকিব তো দাদা প্ৰথম এমএছ খনৰ পৰা আহক Honda MS গমে পাইছে পুৰা চাবই নালাগে গাড়ী মডিফিকেশন মানে আফটাৰ মাৰ্কেট এলয় লাগি আছে ওকে গাড়ী আপোনাৰ একদম সাইলত হোৱাইট কালাৰত আছে তো ধুনীয়া সেডান গাড়ী এখন এখন গাড়ী যদি আপুনি ল'ম বুলি ভাবিছে তো গাড়ীখন খালি চাই লওক ওকে এলইডি লাগি আছে 2018 ৰ মডেল হয় পেট্ৰল ভেৰিয়েন্ট হয় ঠিক আছে এখন গাড়ী প্ৰাইস ৰাখিছো মাত্ৰ 4 লাখ টকা 4 লাখ টকা সেডান গাড়ী 2018 ৰ ডাউন পেমেন্ট কি ক'লে ডাউন পেমেন্ট কিমান আহিব দাদা ডাউন পেমেন্ট আপুনি হাৰ্ডলি 1 লাখ দিলে ওলাই যাব এখন 1 লাখ মান দিলে ওলাই যাব ডাউন পেমেন্ট দিলে ওলাই যাব আপুনি এখনত এয়াৰবেগ গোটেইখিনি এয়াৰবেগ পাব ডিসপ্লে গোটেইখিনি আপোনালোকে পাই যাব লাগি আছে গোটেইখিনি ফিচাৰ্স পাই যাব ইয়াত ওকে তো নেক্সট ফৰ্ডৰ ফিগো এখন ফৰ্ড ফিগো 2019 ৰ মডেল হয় 2019 ৰ ফৰ্ড ফিগো এখনৰ প্ৰাইস ৰাখিছো আমি 3,50,000 টকা 3,50,000 টকা আৰু টায়াৰ যদি ক'ব যাও মই টায়াৰৰ সিএটৰ টায়াৰ লাগি আছে টায়াৰৰ কন্ডিশন সুন্দৰ পাই যাব মোটামুটি 70% 80% গ্ৰিপ আছে আৰু গাড়ী ফুল মেইনটেইন গাড়ী পাব আপুনি একবাৰ খালি ভিতৰটো চাই দিয়ক কন্ডিশন আছে গোটেইখিনি দেখাই দিয়ক একবাৰ ডিসপ্লে পাই যাব এন্ড্ৰইড ডিসপ্লে প্লাস এটা এডভান্টেজ কৈ দি আছো মই আপোনাৰ গাড়ীখনৰ বেছ টিউব আপোনাৰ মিউজিক সিস্টেম ফ্ৰী পাই যাব গাড়ীখনৰ লগত আৰু উফাৰ যেটো আপোনাৰ হোম থিয়েটাৰ আচ্ছা হোম থিয়েটাৰ উফাৰ পাই যাব তো আপোনালোকে নিশ্চয় বুজি পাইছে এক্সট্ৰা মিউজিক সিস্টেম ইয়াতে লগোৱা আছে গাড়ীখনত এইটো আপুনি ৰেডি পাই যাব প্লাস কমপ্লিট ইন্টেৰিয়ৰটো আপোনাৰ এম্বিয়েন্ট লাইটেৰে আপোনাৰ ডেকোৰেট কৰা আছে ওকে ৰাতি হলে মই দেখুৱালো ভেৰাইটি আপোনাৰ ৰাতি সব দেখিলে আহিলে গম পাব ইয়াত ভেৰাইটি লাইটিং হ'ব ভিতৰত আপোনাৰ এইখিনি আপোনাৰ এক্সট্ৰা আফটাৰ মাৰ্কেট লগোৱা আছে তো এইখিনি ফ্ৰী অফ কষ্ট আপুনি পাই যাব যিখিনি নেকিনি আমি খৰচা কৰিব গলে আপোনাৰ এৰাউণ্ড 25-30,000 টকা গুচি গ'ল ওকে নেক্সট আইছো ব্ল্যাক কালাৰৰ XUV 500 যদি XUV 500 ব্ল্যাক কালাৰত বিচাৰি আছিলে জেএছ মটৰছত আপোনালোকে আহক গাড়ীখন ধুনিয়াকৈ চাই মেলি লৈ যাব পাৰিব গাড়ীখনৰ কক দাদা ডিটেইলখন W10 মডেল হয় ব্ল্যাক XUV 500 W10 মডেল 2017 ৰ হয় ফাৰ্ষ্ট ওনাৰ আৰু আপোনাৰ গাড়ীখনৰ গমে পাইছে এইখনত আছে সানৰুফ আৰু গোটেইখিনি পাই যাব ওকে সানৰুফ দেখাই দিয়া এসা সানৰুফ পাই যাব এসি পাৱাৰ উইন্ডো মেজিক সিস্টেম ছয়টা এয়াৰবেগ পাব এইখনত সেফটি দিও ভাল সেফটি ৰেটিং ভাল আছে আপোনাৰ ব্ল্যাক কালাৰত বহুতে বিচাৰি থাকে গাড়ী এখন আৰু গাড়ীখনৰ ৰেটটো বেছি ৰখা নাই আমি মাত্ৰ 8,30,000 টকা 8,30,000 টকা ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 70,000 সামথিং প্লাস ৰানিং আছে উইথ ডিলাৰ ৰেকৰ্ড হয় আৰু ফাৰ্ষ্ট ওনাৰ গাড়ী হয় কমপ্লিট 15 ইয়াৰ্সৰ টেক্স আপডেট আছে ওকে যদি XUV 500 ব্ল্যাক কালাৰত বিচাৰি আছিলে আপোনালোকে এখন ল'ব পাৰিব অতি সোনকালে যোগাযোগ কৰক স্ক্ৰিনত নাম্বাৰ আহি আছে নেক্সট এক্সেন আছে 2018 ৰ হয় এখনৰ প্ৰাইস কিছু আমি মাত্ৰ 4,50,000 টকা আৰু অন টেবুল বহিলে আৰু নেগোচিয়েচন কৰাই দিম আচ্ছা গাড়ী খুব ধুনীয়া কন্ডিশন যদি সেডান গাড়ী ধৰক ভাড়া মাৰা কাৰণে এক্সেন বহুতে বিচাৰি থাকে তো ডিজায়াৰ বা এক্সেন্টৰ ডিফাৰেন্স একো বেছি নাপায় একো বিশেষ একো বেছি নাপায় খালি লগৰ ডিফাৰেন্স আহিব মানে এখন হুন্ডা এখন মাৰুতি সুজুকি বাকি অলমোস্ট সেম পাব সিসি সেম পাব আপোনাৰ হাইট টাইট সব গোটে অলমোস্ট সেম পাব তো এখনৰ প্ৰাইস ৰাখিছো আমি 4,50,000 টকা অন টেবুল বহিলে আৰু অলপ কমাই দিম প্লাস যেটি সম্পৰ্কটো মোৰ মানে পুৰণা মানে একদম ঘৰৰ নিজৰ দৰে হৈ গৈছে তো
আপনার ভিডিও চাই আহিলে ডেফিনেটলি আৰু অলপ মই যিমান পাৰো মই নেগোসিয়েশন কৰিম আপোনাৰ কাস্টমাৰ মানে হ্যাপি কৰাৰ কাৰণে ওকে নেক্সট চাইছো Alto 800 LXI সরি VXI মডেল হয়তো 800 হয় এলয় লাগি আছে এলয় আফটার মার্কেট এলয় 2016 এর হয় এখনো প্রাইস থাকিছো আমি মাত্র 2,50,000 টাকা 2,50,000 2,80,000 টাকা দাম দিলে ওলাই যাব 80,000 টাকা দিলে নিব পাৰিব হয় ওকে ওয়াগনার ফোন কো ওয়াগনার গমে পাইছে ফুল অরিজিনাল পেইন্টৰ থকা গাড়ী 2015 হয় ফার্স্ট ওনার আচ্ছা 40 প্লাস রানিং আছে হয় এখনো প্রাইস থাকিছো আমি একদম দিয়েব পৰা দাম 3 লাখ টাকা দি দিম এখন 3 লাখ টাকা দি দিম যদি কোনোবাই 10,000 মান ডিসকাউন্ট বিচাৰে স্পেশালি নিশ্চয় কিবা এটা মই চাম আৰু কৈছে যেটি হোম বকো বুলি ক'লে মোৰ এটা ধৰক আবেগ আছে আজিৰ ডেটত কাৰণ আমি বহুত আগৰ পৰা জড়িত হৈ আছো তো একবাৰ আমি মিলাই দিম আৰু ৰেটটো মানে ফিৰাই নপঠাম গাড়ী চাওক গাড়ী চাব পাৰে অৰিজিনাল পেইন্টৰ আছে গাড়ী যদি বিচাৰি আছে আপোনালোকে আহক মাত্ৰ 80,000 বা 1 লাখ টকা এটা দিয়ক আৰু ভাল ফ্যামিলি কাৰ এখন যদি লম বুলি ভাবি আছে এখন লৈ যাব পাৰিব আপোনালোকে নেক্সট আইছো নিউ লুক্সৰ i20 বহুতে যদি বিচাৰি আছিল ফাইনালি আৰ জেএছ মোটৰছত পাই যাব দাদা গাড়ীখন কিমান মান চলিছে 2021 ৰ মডেল হয় মাত্ৰ 23,000 ৰানিং দাদা 21 ৰ মডেল হয় লেডিজৰ নামত আছে অনলাইন মাৰি চালে গম পাব নাম্বাৰ আচ্ছা হ্যাঁ লেডিজৰ নামত আছে 21 ৰ গাড়ী হয় আৰু এখনৰ প্ৰাইস থাকিছো মাত্ৰ 6,20,000 টাকা ওকে স্পেটাৰ আনিউজ 6,20,000 টাকা আস্কিং প্রাইস আছে কিবা এটা কম কৰাই দিব প্ৰত্যেকখন গাড়ীতে আপোনালোকে কিবা এটা কম কৰাই দিব দাদা কৈছে নিউ লুক্সৰ i20 মই ইন্টেৰিয়ৰটো দেখাব পৰা নাই কাৰণ বহুতখিনি ভালেমান ষ্টক আছে আপোনালোকে দেখি গম পাইছে যদি ক্যামেৰা এইপিনে ঘূৰাই দিব দিও চাওক ষ্টক চাওক কিমান ষ্টক আছে যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে নেক্সট দাদা 7 সিটাৰ আৰ্টিকা কক 7 সিটাৰ আৰ্টিকা এখনৰ প্ৰাইস থাকিছো মই 6,20,000 টাকা হয় আৰু অন টেবল বহিলে অলপ কিবা আৰু অলপ নেগোসিয়েশন কৰি দিম ঠিক আছে মই অফাৰ আজি মই বহুত দিনৰ বনাইছো না তো 580 ফিক্স আহিব এখনত 580 ফিক্স 580 ফিক্স আহিব যদি 7 সিটাৰ কাৰ বিচাৰি আছিল আহক জেএছ মোটৰছত সো নিশান ম্যাগনাইট যদি ম্যাগনাইট বিচাৰি আছিল যি গাড়ী লাগে মই ভিডিঅ আৰম্ভণিতে কৈছো আপোনালোকক সব গাড়ী পাই যাব এটা কক গাড়ীখন ম্যাগনাইট 2022 ৰ মডেল ইটো হয় ফাৰ্স্ট ওনাৰ মাত্ৰ 11,000 ৰানিং আছে আচ্ছা গাড়ীৰ দাম ৰাখিছো 5 লাখ একদম ফাইনাল দাম এটাই কৈ দিম আৰু হয় 5,75,000 টাকা 75 নহয় আপোনাৰ ভিডিও যদি চাই 60,000 টাকা ফাইনাল 5,60,000 টাকা দিব নিশান 60,000 টাকা নিশান ম্যাগনাইট দি আছো আচ্ছা আপোনাৰ 11,000 ৰানিং আছে ফাৰ্স্ট ওনাৰ গাড়ী হয় কক দাদা কাইগার আপনার আছে 2022 ৰ মডেল হয় RX টপ মডেল পুশ বাটন স্টার্ট ডিসপ্লে গোটেখিনি পাই যাব এখনত আচ্ছা আপনার এলয় সেলয় গোটে কোম্পানি ফিটেড পাব স্পেয়ার ইউজ হোৱা নাই হয় এখনৰ প্রাইস ৰাখিছো আমি 5,50,000 টাকা হয় আৰু অন টেবল বহিলে কিবা এটা নেগোসিয়েশন হৈ যাব 5,50,000 টাকাত পাই আছে 11-12 লাখ টকীয়া গাড়ী আপোনালোকে 5,50,000 টাকাত পাই আছে তো টিয়নকালে যোগাযোগ কৰক স্ক্ৰিনত নাম্বাৰ আহি আছে জেএছ মোটৰৰ সৈতে কথা পাতক আৰু অনলাইন যদি বুক কৰিব বিচাৰে নিশ্চয় যদি অলপ প্রিমিয়াম সেগমেন্টৰ গাড়ী চাৰি আছে স্কৰপিও ল'ব পাৰিব S10 দাদা গাড়ীখন কক এখন আপোনাৰ S10 আপোনাৰ ৰানিং হৈছে হয় এখনৰ প্ৰাইস একদম 9.5 লাখ টাকা 9.5 লাখ টাকা ৰাখিছো আৰু অন টেবল কিবা এটা নেগোসিয়েশন কৰাই দিম বাৰু নেগোসিয়েশন কৰাই দিব হয় নেক্সট আইছো ব্ল্যাক কালাৰৰ ব্ল্যাক বিউটি এটা ছটাৰে একদম হ'ব নিশ্চয় এটা মই আগত কৈছো উইথ ডকুমেন্ট ট্ৰান্সফাৰ গোটেইখিনি কাম কৰি পেলাই গোটেইখিনি কাম কৰি পেলাই তাৰ দরজা ডিকি বনত গোটেইখিনি সিল সব সিল আছে যদি একটা দরজা সরজা সিল নথকা বুলি ক'ব পাৰে গাড়ী ৰিটাৰ্ণ ৰাখি দিম ওকে গাড়ী ৰিটাৰ্ণ ৰাখি দিম নেক্সট আইছো Honda Venue 2021 ৰ SX অপচনেল এখন এখন SX অপচনেল এটা ব্ল্যাক খন SX অপচনেল আৰু এখন ক্ৰেটা আছে Hyundai এখন SX অপচনেল হোৱাইট কালাৰ হয় তো Hyundai তিনিখন ধুনীয়া গাড়ী আছে প্ৰিমিয়াম সেগমেন্টত Hyundai Creta 2021 মডেল Hyundai Venue 2021 মডেল আৰু Hyundai Creta 2019 মডেল তো তিনিখন গাড়ী খুব আছে যদি কোনোবাই লম বুলি ভাবিছে ঠিক আছে আৰু প্ৰিমিয়াম গাড়ী তো এই তিনিখন বুক কৰাব পাৰে আৰু টেস্ট ড্ৰাইভ কৰিব পাৰে ধুনীয়াকে আহিলে ইয়াতে টেস্ট ড্ৰাইভ হৈ যাব টেনচন ল'ব নালাগে এক্সপাৰ্ট লৈ আহিব কোনো আমাৰ ফালৰ পৰা কোনো অবজেকশন নাই এইখনতো আপোনাৰ 72,000 ৰানিং আছে ফুললি সানৰুফ কমপ্লিট খোলা যায় সানৰুফ তো আপোনাৰ এখন SX অপচনেল পুশ বাটন আৰু AMT মডেল হয় মানে অটোমেটিক ভেৰিয়েন্ট অটোমেটিক গাড়ী বহুতে বিচাৰে তো অটোমেটিক ক্ৰেটা আমাৰ তাত আছে হোৱাইট কালাৰ আছে মানে জেএছ মোটৰছত যেনেকুৱা ৰেঞ্জত আপোনালোকক গাড়ী লাগে যি গাড়ী লাগে গোটেইখিনি পাই যাব নিশ্চয় প্ৰিমিয়াম সেগমেন্টৰ পৰা হেচবেক সেগমেন্টৰ পৰা গোটেইখিনি আপোনালোকে পাই যাব 2020 ৰ হয় ট্ৰাইবাৰ বহুত দিন হ'ল আহিলে ওলাই যায় খুব মানে নাজানো কাস্টমাৰ খিনি বিচাৰে আৰু 7 সিটাৰ কম দামত এইখন গাড়ী আছে 5.5 লাখ টকা ৰাখিছো 2020 ৰ লাষ্টৰ গাড়ী হয় আৰু আপোনাৰ এইখনত হেৰি পাই যাব স্পেয়াৰ ইউজ হোৱা নাই এইখনৰ স্পেয়াৰ আনইউজ মাত্ৰ 30,000 ৰানিং আছে কিমান টকা দি নিব পাৰিব আৰু 1.5 লাখ টকা দাম দিলে হৈ গ'ল 1.5 লাখ টকা দিলে লৈ যাব 1.5 লাখ টকা দিলে হৈ যাব এইখন ওকে বেলেনো 2019 ৰ মডেল হয়
গমে পাইছে নিউ লুকছৰ হয় ফন্ট চালে গম পাব 19 ৰ মডেল হয় ডেল্টা মডেল এখন ৰেড কালাৰ আছে 2018 ৰ মডেল জেটা অপচনেল এখন আচ্ছা পুশ বাটন ষ্টাৰ্ট পাই যাব এলয় হুইল পাই যাব এখনো 5,20,000 টকা ৰাখিছো ওকে কিমান মান চলিছে এখনো around 50,000 55,000 এনেকুৱা চলিছে 50,000 হয় নেক্সট আকৌ এখন বেলেনো নেক্সট আৰু এখন আছে 18 বেলেনো বেলেনো আমাৰ তাত ভেৰাইটিজ আছে মানে জি কালাৰত লাগে জি কালাৰত কাস্টমাৰৰ চইচ মতে আহিলে হলে এবাৰ ডিজায়াৰ 2018 ৰ গাড়ী হয় মাত্ৰ 4,60,000 টকা মাত্ৰ 4,60,000 টকাই আছে গাড়ী গাড়ী কি সুন্দৰ হৈ আছে ফাৰ্ষ্ট ওনাৰ সিল গাড়ী ফাৰ্ষ্ট ওনাৰ সিল গাড়ী হয় তো কিয়া সেলটস বহুতে কমেন্ট কৰি আছিল কিয়া সেলটস লাগে বুলি তো ফাইনালি আপোনালোকে জেএছ মোটৰছত পাই যাব গাড়ী চাওক জাস্ট সোমাইছে আমাৰ জেএছ মোটৰছৰ কম্পাউণ্ডত জাস্ট আহিছে কিয়া সেলটস খুব ধুনীয়া কৰিছে গমে পাইছে 2019 মডেল এখন ফাৰ্ষ্ট ওনাৰ 72,000 ৰানিং আছে আচ্ছা ফুললি মডিফিকেশন আপোনাৰ গোটেইখিনি ধুনীয়া হৈছে গাড়ী মাত্ৰ দাম ৰাখিছে 8.5 লাখ টকা 8.5 লাখ টকা 8.5 লাখ টকাত কিয়া সেলটস দি আছে আপুনি একবাৰ মই কোৱাৰ দৰে গুৱাহাটী মাৰ্কেট বা আদাৰ মাৰ্কেট ট্ৰাই কৰক হয় আৰু একবাৰ খালি লোৱা নলা পিছৰ কথা জেএছ মোটৰছত আহক আৰু একবাৰ গাড়ীখন টেষ্ট ড্ৰাইভ চাই লওক নতুনখন কিমান পৰে দাদা নতুন এখনত মোটামুটি এৰাউণ্ড 14 প্লাছ আহি যাব হয় ওকে আপোনালোকে ল'ব পাৰিব এইখন তো ডাউন পেমেণ্ট দাদা 1.5 লাখ মান দিলে ডাউন পেমেণ্ট আপোনাৰ 2.5 লাখ টকা আহি যাব এইখন 2019 ৰ মডেল এখন হয় VXI হয় আচ্ছা খুব ধুনীয়া কণ্ডিশ্যন গমে পাইছে এইটো আপোনাৰ ফাৰ্ষ্ট ওনাৰ হয় 42,000 ৰানিং আছে 42,000 ৰানিং আছে কিমান ডাউন পেমেণ্ট দি এখন লৈ যাব পাৰে 1 লাখ টকা দিলে হল এখন 1 লাখ টকা দিলে হয় প্ৰাইসটো কিমান আহিব 5,20,000 টকা আহিব ওকে আৰু ইঞ্জিন সিল পাব সিল ইঞ্জিন পাব ইগনিছ হয় নেক্সাৰ মডেল হয় এইটো আচ্ছা তো ইগনিছ যদি কোনোবাই লম বুলি ভাবিছে নতুন ইগনিছ মানে আপোনাৰ 2000 এখন অলমোস্ট 23 ৰ গাড়ী অলমোস্ট 23 অলমোস্ট FH চলে 23 হ'ব তো এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 18,000 চলিছে দেই আচ্ছা গাড়ী প্ৰাইস ৰাখিছো 4,85,000 আহিব মাত্ৰ 1 বছৰ পুৰানা গাড়ী সেকেন্ড হ্যান্ড মার্কেটত আহি গল 4,85,000 টকা প্রাইস আছে আপোনালোকে মোটামুটি নতুনতকে আপনি 2 লাখ টাকা কমত পাই যাব 2 লাখ টাকা কমত পাই যাব মাত্ৰ 1 বছৰ পুৰানা গাড়ী আপোনালোকে আহক অতি সোনকালে দাম পেমেণ্ট কিমান আহিব দাদা এখনৰ প্লাস পইণ্ট এটা কি AMT হয় অটোমেটিক হয় আচ্ছা অটোমেটিক হয় হয় তো অটোমেটিক গাড়ী যদি কোনোবাই ইগনিছ বিচাৰিছে তো এখন ধুনীয়া হ'ব আৰু আমাৰ তাত ম্যানুয়াল ইগনিছও আছে ব্লু কালাৰৰ আচ্ছা সেইখনৰ আপোনাৰ 2017 মডেল 3,70,000 টকা আহিব 3,70,000 হয় নেক্সট আছে ডাটছন ৰেডিগো হয় এখন আপোনাৰ 2018 মডেল হয় এখনৰ প্ৰাইস ৰাখিছো আমি 2,40,000 টকা 2,40,000 টকা হয় 2,40,000 ফাইনান্স হৈ যাব এটা 70,000 মান টকা ডাউন পেমেণ্ট দিলে ওলাই যাব 70,000 মান দিলে ওলাই যাব হয় ওকে নেক্সট কুইট আছে 2016 মডেল এখন 2,40,000 টকা আহিব এখনতো এইখনতো 70,80,000 টকা ডাউন পেমেণ্ট দিলে ওলাই যাব 2,70,000 ত আপোনালোকে ওয়েগনাৰ পাই আছে 2014 ৰ গাড়ী হয় অতি সোনকালে যোগাযোগ কৰক মাত্ৰ 80,000 বা 1 লাখ টকা এটা দি এখনো লৈ যাব পাৰিব K10 আছে 2000 হয় 18 হয় এখন 3,20,000 টকা আহিব এখন 3,20,000 টকা হয় সিল ইঞ্জিন পাব দাদা সিল ইঞ্জিন পাব ওকে 19 ৰ হয় এখন অৰিজিনাল পেন প্ৰ পাব হয় হয় এখন ফাৰ্ষ্ট ওনাৰ 2019 ৰ এখনৰ প্ৰাইস ৰাখিছো আমি 4,90,000 4,90,000 টকা হয় ডিজাৰ পাই আছে অতি সোনকালে যোগাযোগ কৰক অৰিজিনাল পেন্টৰ গাড়ী দাদাই কৈছে আপোনালোকে আহক ডিলাৰ এবাৰ ভিজিট কৰক গাড়ীখন চাই মেলি ইয়াৰ পৰা লৈ যাব কিমানত দিব ইয়ন আমি দি দিম 2 লাখ টকা দি দিব এখন 2 লাখ টকা দি দিব সিল পাব পুৰা গাড়ী সিল গাড়ী পাব একদম ওকে কিমান মান চলিছে 2000 এখন হেৰি 15 নে 16 গাড়ী ঠিক আছে হয় আৰু মেগনা প্লাস ওকে মেগনা প্লাস গাড়ী ইয়ন যদি ল'ব বিচাৰিছে আপোনালোকে আহক কোন ৱাগ্ৰানটো মই দেখাই দিছে চাব পাৰে গাড়ীখন যদি পছন্দ হৈছে স্ক্ৰিনত আহি থকা নম্বৰত কল কৰক হয় ডিজায়াৰ এখন আছে 2014 ৰ মডেল 3,40,000 টকা আহিব 3,40,000 টকা হয় যদি অল মডেল গাড়ী একদম 2008 9 ৰ এক্সচেঞ্জ কৰিব বিচাৰে হৈ যাব ওকে যিকোনো গাড়ী এক্সচেঞ্জ হৈ যাব নেক্সট কক i20 2015 ৰ এখন 4,20,000 টকা আহিব স্পোর্টস মডেল হয় এখন হয় গাড়ী খুব শোরুম কন্ডিশন একো কাম নাই আৰু গমে পাই জেএছ মোটৰছৰ গাড়ী ৰেডি গাড়ী পাব আপুনি এটা সার্ভিসিং অন দা স্পট কৰাই দিম যিকোনো গাড়ীত আৰু আপোনাৰ গাড়ী লৈ পেলাই ওয়াৰেন্টি পিৰিয়ডত থাকিব গাড়ীখন একদম মানে জাস্ট তেল ভৰাব লাগে চলাব লাগে দাম একো নাই হয় নেক্সট আৰু এখন কম দামত ওয়েগনাৰ আছে এখন ওয়েগনাৰ কম দামত আছে 1,30,000 টকা আহিব এখনত মাত্ৰ 1,30,000 টকা আহিব যদি কম দামত এখন কেছ পইচাত গাড়ী এখন লম বুলি ভাবিছে কাৰণ ইমান ৰ'দ এসিসি গোটেইখিনি পাই যাব ইয়াতে 1,30,000 টকা এখন গাড়ী আহি যাব তো 1,30,000 টকাত ওয়াগনাৰ পাই আছে অতি সোনকালে যোগাযোগ কৰক যদি ওয়াগনাৰ এখন বিচাৰি আছিলে আপোনালোকে 1,30,000 টকাতে এখন লৈ যাব পাৰিব ওচৰতে আছে যদি 1,30,000 টকাত নালাগে অলপ দামী লাগে আপোনালোকক এখন ল'ব পাৰিব 2,20,000 পাৰিব পাৰৰ ওয়াগনাৰ কিমান চলিছে দাদা এখন আপোনাৰ 60,000 70,000 এনেকুৱা চলিছে ওকে 60 70 মান চলা আছে
আপোনালোকে এইখন যদি ল'ব বিচাৰে এইখনো ল'ব পাৰিছে মানে যেনেকুৱা ওয়াগনাৰ লাগে আপোনালোকক ইয়াতে পাই যাব পিছফালে আছে এখন আচ্ছা 17 আছে আপোনাৰ 9 আছে 2012 আছে মানে যোনটো ইয়াৰৰ লাগে 2015 আছে যোনটো ইয়াৰৰ লাগে গোটে ভ্যাৰাইটি আছে ওকে এখন 17 হয় এখন 3,50,000 আহিব ফাৰ্ষ্ট না 3,50,000 টকা যদি 80,000 মান 70,000 মান দিলে ডাউন পেমেন্ট দিলে হ'ব ওকে ৰিচ কোন কম ৰিচ আপোনাৰ 1,80,000 টকা 1,80,000 টকা হয় 2012 ৰিচ 1,80,000 টকা ওকে 2012 পেট্ৰল ৰিচ যদি বিচাৰি আছিল মাত্ৰ 1,80,000 টকাতে লৈ যাব পাৰি ইয়ন এখন দেখাই আছো ইয়নখন আপোনাৰ 2,40,000 টকা আহিব 2017 ৰ হয় 2017 2,40,000 হয় টায়াৰৰ কন্ডিশন চাব পাৰে কিটো টায়াৰ লাগি আছে নিয়া হৈ আছে হয় নেক্সট কক দাদা লিমিটেড এডিশন আছে একেবাৰে কম ৰেটত লাগিব কক এখন 3,70,000 টকাতে দি দিম 3,70,000 হয় কিমান চনৰ গাড়ী 2015 ৰ হয় আচ্ছা গাড়ী খুব ধুনীয়া কন্ডিশন গমে পাইছে লিমিটেড এডিশন এইটো এনিভাৰ্সাৰী এডিশন ওলাইছিলে হয় তো এখন 370 এখন ডাউন পেমেন্ট 1,20,000 বা 30,000 মান দিলে ওলাই যাব এসপায়াৰ এখন আছে 2018 ৰ হয় একদম কম দামত দিম 3.5 লাখ টকা দি আছো 3.5 লাখ টকা 3.5 লাখ টকা 2018 ৰ এসপায়াৰ ওকে যদি মার্কেট ট্রাই করক একবার জেএস মোটরছত আহক আৰু একবার মানে গাড়ী এখন লক আৰু ওকে গুটে বিচাৰি থাকে টাটাৰ গাড়ী নাপায় আজিকালি মার্কেটত হয় কক এইখন কি স্পেশাল অফার দিব এখন 2020 হয় মানে বয়স কম সেইটো এটা অফাৰে হৈ গল 20 তো তাৰ মানে বয়স কম হিচাপে ৰেটটো মই মিলাই দি আছো ধুনিয়াকে এখন গাড়ী আপোনাৰ আহিব একদম ফাইনাল আপোনাৰ ভিডিও চাইলে 3,70,000 টকা 3,70,000 2020 টাটা টিয়াগো আচ্ছা অল আসাম ৰিফাইনেন্স হ'ব এক্সেপ্ট কিছুমান ধৰক 300 এনেকুৱা এৰি পেলাই আচ্ছা বাকি আপোনাৰ নরমাল যিখিনি আছে হয় হৈ যাব মেঘালয় সাইড মানে হৈ যাব পুরা সাইড হৈ যাব পুরা সাইড নহয় ওকে সুইফট ডিজায়ার আপনার 2018 ৰ ফার্স্ট ওনার হয় around 50,000 মান রানিং আছে এখনৰ ওকে এখনৰ প্রাইস কিছু 5,20,000 টাকা 5,20,000 টাকা 18 গাড়ী 2018 গাড়ী কন্ডিশন যদি চাব বিচাৰে এ চাওক সিটিৰ কন্ডিশন আপোনালোকে চাব পাৰে সুন্দৰ হৈ আছে তো আহি যদি পছন্দ হয় গাড়ীখন লৈ যাব পাৰিব 2018 ৰ বাইকৰ বাজেটত লাগিব বাইকৰ বাজেটৰ ৰানিং কিমান হৈছে জানে নে কিমান এটোটো হল 13,000 ৰানিং 13,000 ৰানিং অনলি স্পেয়ার ইউজ হোৱা নাই আচ্ছা ফার্স্ট ওনার লেডিজৰ নামত আছে গাড়ী এখন গাড়ী প্রাইস আমি ৰাখিছো 2,40,000 টাকা 2,40,000 টাকা মানে বুলেটৰ দামত দিছো ওকে আৰু গাড়ী স্পেয়ার ইউজ হয় নাই তেলকে স্পেয়ার আনিছ আছে তো আপোনালোকে যদি ল'ব বিচাৰি আছে 2,40,000 টাকা আপোনালোকে লৈ যাব পাৰিব ইকো স্পোর্ট 2017 ৰ ফার্স্ট ওনার 59,000 রানিং ডিজেল ভেরিয়েন্ট হয় এখন টপ মডেল টাইটানিয়াম এখনৰ প্রাইস 5,20,000 টাকা 5,20,000 টাকা হয় 5,20,000 গাড়ী চাবই নালাগে ফুল ইঞ্জিন ওয়ারেন্টি থাকিব টেনশন ল'ব নালাগে গাড়ী তাৰমানে ইমানে টিপটপ একদম পার্সোনাল গাড়ী হয় মানুহজনৰ মোৰ চিনাকি মানুহ সেইকাৰণে কৈছো গাড়ী আহিছে লেতেৰা হৈ আছে একদম টেফলন পলিশ ফ্ৰী পাব কৈছে আগৰ ভিডিঅ'ত হয় হয় আৰু এখন কম ৰেঞ্জৰ গাড়ী দেখাই আছো আমি 2000 আপোনাৰ এখন 9 ৰ গাড়ী হয় সরি 8 ৰ গাড়ী 2028 লৈকে আছে টেক্স আচ্ছা এখনৰ প্রাইস ৰাখিছো আমি 1,30,000 টাকা 1,30,000 টাকা হয় কি কয় ইমান সুন্দৰ গাড়ী 1,30,000 টাকাত ধুনিয়া হোয়াইট কালাৰৰ ওয়াগনাৰ যদি কোনো বিচাৰিছে এখন ল'ব পাৰিব 28 লৈকে টেক্স পাই যাব নিশ্চয় ওকে 2028 লৈকে আপোনালোকে পাই যাব নিশ্চিন্তমতে আপোনালোকে ল'ব পাৰিব মাত্ৰ 1,30,000 টকাতে এখন লৈ যাব পাৰিব হোয়াইট কালাৰৰ ওয়াগনাৰ তো গাইজ দাদাৰ হৈতে গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলো যিখিনি গাড়ী আছে দাদা এবাৰ নতুন ভিউৱাৰ্ছখিনিৰ কাৰণে এড্ৰেছটো জনাই দিব আমাৰ এড্ৰেছটো বিজয়নগৰ ভাগৱতীপাৰা হয় কামৰূপ ডিস্ট্ৰিক্ট কামৰূপ আসাম আমাৰ এড্ৰেছটো হ'ল আমি যদি গুৱাহাটীৰ ফালৰ পৰা আহোঁ তেতিয়াহ'লে এয়াৰপৰ্ট পাৰ হৈ আহিব লাগিব যাকে সোধে বিজয়নগৰ ভাগৱতীপাৰা বুলি ক'লে হ'ল আৰু ঠিক আছে আৰু যদি গোৱালপাৰা ধুবুৰী ফালৰ পৰা আহোঁ বিজয়নগৰ নাপাওঁতে যিটো জিঅ' পেট্ৰল পাম্প পাব মানে ৰিলায়েন্সৰ জিঅ' পেট্ৰল পাম্প তাৰ অপজিটতে শ্বৰুমটো আৰু ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া থাকিব জানে মই নিজৰ নাম্বাৰ দিওঁ মই নিজৰ নাম্বাৰ দিওঁ কাৰণ বেলেগৰ নাম্বাৰ নিদিওঁ তো গতিকে মোক ডাইৰেক্ট কণ্টেক্ট পাব সদায় আজি বুলি নহয় সদায় পাব তো ধুনীয়াকে মই লোকেশ্যন দি দিম যদি অসুবিধা হয় আহত আৰু গাড়ী ৰিলেটেড যিকোনো ইনফৰমেশ্যন লাগিলে মোক কল কৰিলে হ'ল মই হোৱাটছএপত ফটো বা আপোনাৰ যিকোনো ফাইনেন্স ৰিলেটেড ইণ্টাৰেষ্ট কিমান আহিব বহুতে কমেণ্ট কৰি থাকে ৰেট অফ ইণ্টাৰেষ্টৰ কথা আপোনালোকে ফাইনেন্সৰ ডাউন পেমেণ্ট কোনখন গাড়ীত কিমান দিব লাগিব গোটেইখিনি ভিডিঅ'ত কোৱাটো পচিবল নহয় গতিকে আপোনালোকে দাদাক কল কৰিব গোটেইখিনি কথা জনাই দিব আৰু গাড়ী গমে পাইছে গোটেইখিনি গাড়ীৰ ডিটেইলো দেখাব পৰা নাই আমি হয় হয়নে ষ্টকত আছে গাড়ী হয় ষ্টকত আছে কাৰণ কিয়
ডিটেইল দেখালে বহুত দীঘল হৈ যায় ভিডিঅ'টো তো সেইকাৰণে আৰু এটা বস্তু কি ফোন ৰিচিভ নকৰিলেও কেতিয়াবা বেয়া নাপাব এটাৰ পিছত এটা ৱেইটিং পাই থাকেতো তো সেইকাৰণে হোৱাটছএপত মেছেজ কৰিব যদি কিবা এটা ফোন ৰিচিভ কৰা নাযায় হোৱাটছএপত কিবা ইনফৰমেশ্যন থাকিলে সুধি দিলে হ'ল দাদা ঠিক আছে সেইটো কাৰণে বেয়া নাপাব সৰি একদম ওকে তো ধন্যবাদ গাইছ যদি চেনেলটো নতুনকৈ ভিডিঅ' চাই আছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে ফলো কৰি ৰাখিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া গাড়ী নতুন নতুন নটিফিকেশ্যন পাই থাকিবলৈ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এডোখৰ ঠাইত জয় আহে